নমস্কাৰ, মই মৃত্যুঞ্জয় শইকীয়া। বহুদিনৰ মূৰত আজি সৰু ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যথেষ্ট দিন হ'ল আপোনালোকলৈ ভিডিঅ' আগবঢ়োৱা নাই। আচলতে অনাকাংক্ষিতভাৱে ঘৰত কিছু ঘটনা ঘটি গ'ল, যাৰ কাৰণে ভিডিঅ' বনোৱা হোৱা নাই। তথাপিও আজি সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। যদি কাপোৰ দেখুৱাৰ ভিতৰত আপোনালোকৰ কিবা মন পচন্দৰ হয়, তেনেহ'লে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া থাকে 9706633308 এই নাম্বাৰটোতে কাপোৰযোৰ আছেনে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব। যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হ'লে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে, নহ'লে DTDC ট্ৰেডে কাপোৰ পঠিওৱা হ'ব। অসমৰ ভিতৰত হ'লে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ দিব নালাগে। যদিহে আপোনালোক অসমৰ বাহিৰত হয়, তেনেহ'লে এক্সট্ৰা শ্বিপিং চাৰ্জ দিব লাগিব। আৰু লগতে কৈ থওঁ, এই মাজৰ এইকেইটা আজি 10-15টা দিনৰ ভিতৰত যিসকলে আচলতে কাপোৰ অৰ্ডাৰ কৰিছিলে, বিচাৰিছিলে, পে'মেণ্ট কৰা নাই বাৰু, কিন্তু মই আচলতে তেওঁলোকক কাপোৰ পঠিয়াব পৰা নাই। যদিহে আপোনালোকৰ ইচ্ছা, তেনেহ'লে সেই কাপোৰ আপোনালোকে যদি ল'বলৈ বিচাৰে, তেনেহ'লে আমাৰ লগত আকৌ হোৱাটছআপ কৰিব। যদি আমাৰ ষ্টক আছে, তেনেহ'লে সেইখিনি কাপোৰ আপোনালোকলৈ পঠিয়াবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আৰম্ভ কৰিম। চাওক, খুব ধুনীয়া। এইখিনি আচলতে নিউ কালেকশ্যন। আপোনালোকক দেখুৱাম বুলিয়ে কাপোৰ আনি থোৱা হৈছিল, কিন্তু দেখুৱাব নোৱাৰিলোঁ। পলমকৈ হ'লেও আপোনালোকক দেখুৱাইছোঁ। খুব ধুনীয়া টচ কটন, মানে গৰমত পিন্ধি আপোনালোকে আৰাম পাব এইখিনি কাপোৰ। আৰু খুব ধুনীয়া হয়, দেখিছেনে? কাপোৰৰ কোৱালিটিটো বহুত ভাল। গৰম ঠাণ্ডা বুলি কথা নাই, সকলো সময়তে পিন্ধিব পাৰিব। ৰাণী পিংক সূতাৰে ফুল বাচিছে, লগত এইটো ব্লু মিনা হ'ব। এইটো আহিব আঁচলটো। আৰু এইখিনি দহি গাঁঠি থোৱা আছে। আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগকৈ গাঁঠি ল'ব পাৰে, নহ'লে এনেকৈ গাঁঠি থোৱা আছে। আৰু যদি ইচ্ছা নকৰে, নাগাঠিলেও চলি যাব। এইযোৰ এনেকৈ দেখিছেনে? গছা ডিজাইনটো আছে বৰ ডাঙৰ ডাঙৰকৈ, আৰু মাজত এনেকৈ সৰু সৰুকৈ থাকিব। খুব ধুনীয়া এযোৰ কাপোৰ হয়। যদি ভাল লাগিছে, স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব। এই কাপোৰযোৰৰ দাম হ'ব 1680 টকা, 1680 ৰুপিজ। আৰু তাৰে এইখন আহিব মেখেলাখন। এইখন থাকিব চাওক মেখেলাখন। আহল বহল, কোনো শকত ওখ মানুহৰ কাৰণে একো অসুবিধা নহয়, খুব ধুনীয়া হয়। এইখন আহিব মেখেলা, এইখিনি আহিব ছাইডৰ পাৰি আৰু ব্লাউজৰ পিচ। যদি ভাল লাগিছে, স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব। এযোৰ দেখুৱাম। এযোৰ আহিব মুগা ৰঙত আহিব কাপোৰযোৰ। একেই টচ কটনৰ যোৰা। এযোৰ চাওক, এইটো আহিব আঁচলটো। ডাঠ বেঙুনীয়া আৰু পিংক। এইটো পিংক হয়, ৰেড নহয়। এইটো আহিব আঁচলটো, আৰু গাত এনেকৈ থাকিব সৰু সৰুকৈ। যদি ভাল লাগিছে, স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এযোৰ দাম আহিব 1680 টকা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এইখন আহিব চাওক মেখেলাখন। এইখিনি আহিব ছাইডৰ পাৰি আৰু ব্লাউজৰ পিচ। এইখিনি ছাইডৰ পাৰি আৰু ব্লাউজৰ পিচ। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এযোৰ দেখুৱাওঁ, খুব ধুনীয়া। এযোৰ অকণমান ধূপচায়া টাইপৰ কাপোৰযোৰ। এযোৰ চাওক, অলপ মচুৰ কালাৰ টাইপত আহিব কাপোৰযোৰ, আৰু গ্ৰীণ সূতাৰে ফুল বাচিছে, লগত এইটো য়েল্লো মিনা। দেখিছেনে? আচলতে এইটো গছা ডিজাইনতে থাকিব, আৰু মাজত এনেকৈ সৰু সৰুকৈ গছা ডিজাইনত দিয়া আছে। খুব ধুনীয়া হয় এযোৰ কাপোৰ। যদি ভাল লাগিছে, স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। দহিখিনি গুঠি থোৱাই আছে। দাম আহিব 1680 টকা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এইখন আহিব তাৰে মেখেলাখন। এইখন থাকিব তাৰে মেখেলা। এইখিনি আহিব ছাইডৰ পাৰি আৰু ব্লাউজৰ পিচ। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এযোৰ খুব ধুনীয়া। এযোৰ চাওক, এযোৰ আছে এছ কালাৰত, ৰাণী পিংক সূতাৰে ফুল বাচিছে, লগতে গ্ৰীণ মিনা। এইটো আহিব আঁচলটো, আৰু গাত গছাটো সৰুকৈ থাকিব। গোটেইকেইযোৰ টচ কটনেই হয়। যদি ভাল লাগিছে, স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব। এছ কালাৰত আছে। এইখন আহিব মেখেলাখন।
এইখিনি আহিব সাইডৰ পাৰি আৰু ব্লাউজৰ পিস 1680 টকা যদি মন পছন্দ হৈছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব ঘৰত পিন্ধিব পৰা মানে ডেইলি ইউজ কৰিব পৰা একদম পিওৰ কটনত দুজুমান চাদৰ মেখেলা দেখুৱাই দিও অফাৰ মূল্যত যদি ভাল লাগে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইটো একদম লাইট স্কাই ব্লু কালাৰত আছে মেৰুন কালাৰ ফুটাৰে ফুল বাছিছে গোটে গাত এনেকৈ সৰু সৰুকৈ বুটা থাকিব যিসকলে এনি টাইম চাদৰ মেখেলা পিন্ধে তেওঁলোকৰ কাৰণে খুব ধুনীয়া একদম মাৰ নাই পিওৰ একেবাৰে কটনত আছে এযোৰ কাপোৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব খুব ধুনীয়া হয় দীঘে বানিয়ে দুইটা পিওৰ কটনত আছে একেবাৰে মাৰ নাই কিন্তু দেই কাপোৰজন মাৰ নাই পিন্ধি আপোনালোকে খুব আৰাম পাব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইখন আহিব সব মেখেলাখন এইখন থাকিব মেখেলা এইখিনি আহিব সাইডৰ পাৰি আৰু ব্লাউজৰ পিস দাম আহিব 850 रुपीस 850 টকা একদম পিওৰ কটনত হয় লাইট স্কাই ব্লু কালাৰত আছে তাৰে আৰু এটা কালাৰ দেখুৱাম এইটো আহিছে সব একদম লাইট পিংক কালাৰত আছে গ্ৰীন ফুটাৰে ফুল বাছিছে এইটো গ্ৰীন ফুটাৰে ফুল বাছিছে দীঘে বানিয়ে কটন ডেইলি ইউজ কৰা সকলৰ কাৰণে চাদৰ মেখেলা মানে পিন্ধাৰ কাৰণে যিসকলে পিন্ধে খুব ধুনীয়া কাপোৰ আৰাম পাব পিন্ধি একেই দাম হ'ব 850 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইখন আহিব সব মেখেলাখন এইখিনি আহিব সাইডৰ পাৰি আৰু ব্লাউজৰ পিস 850 টকা পিওৰ কটনৰ একদম জোৰা হয় মাৰ নাই কাপোৰটোত সেইটো কাৰণে বেছি আৰাম পাব এইটো এটা দেখুৱা এইটো হৈছে কেঁচা কটনৰ জোৰা হয় কিন্তু ইয়াৰ কাপোৰটো বহুত ধুনীয়া কোৱালিটিৰ এখিনি কাপোৰ হয় কেঁচা কটনৰ জোৰা কেঁচ বসা যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো ল'ব এইটো সব খুব ধুনীয়া হয় অফ হোৱাইটত আছে এযোৰ কাপোৰযোৰ আসলটো আহিব এইটো এইখিনি আহিব সাইডৰ পাৰি গাত এনেকৈ কেঁচ বসা থাকিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এযোৰ দাম আহিব 850 টকা 850 रुपीस মানে এতিয়া গৰমত পিন্ধিবলৈ এখিনি একদম আৰাম পোৱা কাপোৰ হয় এইখন আহিব সব মেখেলাখন এইখন থাকিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ হাতত 850 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব তাৰে আৰু এটা এইটো কালাৰ দেখুৱা একদম লাইট স্কাই ব্লু কালাৰত আছে এইটো সার্ফ কালার হ'ব এইটো সার্ফ কালাৰত আহিব খুব ধুনীয়া এইটো কালাৰো এইটো আহিব আসলটো এইখিনি থাকিব সাইডৰ পাৰি গাত এনেকৈ কেঁচ বসা থাকিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব দাম একেই হ'ব 850 रुपीस 850 টকা এইখন আহিব মেখেলাখন এইটো আহিব ব্লাউজৰ পিসটো গৰমত পিন্ধি আপোনালোকে আৰাম পোৱা কাপোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব আজি এইকেইযোৰ কাপোৰ দেখুৱালোঁ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক নতুন কাপোৰ বেলেগ দেখুৱাম জুনৰ মাহটো আৰু জুলাই মাহত আপোনালোকে সকলোখিনি কাপোৰ অফাৰ মূল্যত পাব লাহে লাহে আকৌ ভিডিঅ' মানে বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে সহায় সহযোগ কৰিব আৰু যদি কাপোৰ ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো যদি কাপোৰ যিসকলে নতুনকৈ লৈছে কোৱালিটি ভাল পাইছে আৰু যিসকলে ভিডিঅ' চাই আছে কাপোৰ এতিয়াও লোৱা নাই যদি কাপোৰ আপোনালোকে কালেকশ্যন ভাল দেখিছে তেনেহ'লে প্লিজ ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তেনেহ'লে মই প্ৰতিশ্ৰুতি আছোঁ আপোনালোক সকলোকে লোকজ্যোতিকলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ